নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ বাবে উপযোগী হোৱাকৈ আমি 40টা কুৱেশ্যন আলোচনা কৰিম 40টাৰ ভিতৰত তোমালোকে কিমান শুদ্ধ উত্তৰ কৰিব পাৰিলে সকলোৱে কমেন্ট কৰিবা ইয়াৰ আমি 5 মাৰ্ক ৰাখিছো 30ৰ ওপৰত তোমালোকে পাব লাগিব 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে যদি 35 পোৱা তেতিয়াহলে ঠিকে আছে তোমালোকে 35 ৰ ওপৰত পাবলৈ চেষ্টা কৰিবা কোনে কিমান নম্বৰ পালা কমেন্ট কৰিব নাপাহৰিবা বহুতে নকৰিব পাৰে সকলোৱে কমেন্ট কৰিবা বুলি আশা থাকিলে আমি কুৱেশ্যন সমূহ একদম কমন পৰা কুৱেশ্যন সমূহ লৈ আহিব চেষ্টা কৰিছো গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাবা আমি তেন্তে কুৱেশ্যন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে মীনাক্ষী মন্দিৰ কোন ৰাজ্যত অৱস্থিত মীনাক্ষী মন্দিৰ কোন ৰাজ্যত অৱস্থিত হৈছে ইয়াৰ অপচনৰ 4টা দিছে সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি তামিলনাডুত মীনাক্ষী মন্দিৰ অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 2 নম্বৰ কুৱেশ্যনটো হৈছে শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থলক কোৱা হয় শান্তিবন কোনজন ব্যক্তিৰ সমাধিস্থল হৈছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জৱাহৰলাল নেহেৰু দেৱৰ সমাধিস্থলক শান্তিবন বুলি জনা যায় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 3 নম্বৰ কুৱেশ্যন হৈছে ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোন ঠাইক কোৱা হয় কোন ঠাইক ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোৱা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সুইজাৰলেণ্ডক ইউৰোপৰ ক্ৰীড়াভূমি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা সকলোৱে ভাবো শুদ্ধ উত্তৰ দিব পাৰিছা আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা যি মেগিনেট লাইন বুলি কোৱা হয় সেই কোন দুখন দেশৰ সীমাৰেখা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জাৰ্মানী আৰু ফ্ৰান্সৰ এই দুখন দেশৰ সীমাৰেখাক মেগিনেট লাইন বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি এসো তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যনটো হৈছে বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সকলোৱে মনত ৰাখিবা কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু বড়ো সাহিত্য সভা গঠিত হৈছিল 1952 চনত আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 6 নম্বৰ কুৱেশ্যন হৈছে লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল বেজবৰুৱাদেৱ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1924 চনত লক্ষ্মীনাথ বেজবৰুৱাদেৱ অসম সাহিত্য সভাৰ সভাপতি হৈছিল আমি এসো তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ চাহৰ ৰাজধানী বুলি কোন ঠাইক কোৱা হয় চাহৰ ৰাজধানী বুলি অসমৰ কোন ঠাইক কোৱা হয় অপচনত দিছে ডিগবৈ যোৰহাট বঙাইগাঁও গোলাঘাট অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আৰু সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাটক গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যন হৈছে জননায়ক বুলি কোনজন ব্যক্তিক কোৱা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দেৱেশ্বৰ শৰ্মা দেৱক জননায়ক বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি আহিছো তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যন হৈছে ডাক টিকটত স্থান লাভ কৰোতা প্ৰথম গৰাকী অসমীয়া কোন ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লক্ষ্মীনাথ বেজবৰুৱাদেৱ হৈছে ডাক টিকটত স্থান লাভ কৰোতা প্ৰথম অসমীয়া আমি আহিছো তাৰ পিছৰ আজি 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন হৈছে মেঘদূতম কাৰ ৰচনা এখন কোনে ৰচনা কৰিছিল ইয়াৰ অপচনৰ যি 4জনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি
কালিদাস কালিদাসে মেঘদূতম গ্ৰন্থখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছে এটা কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে ভিডিওটো শেয়াৰ কৰি পেজখন ফলো কৰি দিবা আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে পুনেৰ পুৰণি কি নামেৰে জনা গৈছিল পুনেৰ পুৰণি নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ পুনা বুলি জনা গৈছিল পুনেক পুৰণি গতিকে এনে ধৰণৰ কোৱেশ্চন যোৱাবাৰ এডিআৰিত অহা দেখা গৈছিল সকলোৱে ভালদৰে মনত ৰাখিবা আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখন কি উত্তৰ প্ৰদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি লক্ষ্ণৌ হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী আমি আহিছো তাৰ পিছত আজি 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা গৰাকী কোন আছিল ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কবি কোন সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি নলিনীবালা দেৱী হৈছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কবি তোমালোকে কোৱেশ্চন সমূহ যদি এনেদৰে পাব বিচাৰে হেসমূহ আমি ফেচবুকত দি দিওঁ যি মোৰ ফেচবুকত পেজ আছে পবিত্ৰ বৰা বুলি ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে তাতে আমি এই কোৱেশ্চন সমূহ দি দিওঁ যি সকলে লিখি ল'ব বিচাৰে তাৰ লিখি ল'ব পাৰিব আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্চন সুধিছে চিকমিক বিজুলী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল চিকমিক ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1969 চনত 1969 চনত চিকমিক বিজুলীখনে মুক্তি লাভ কৰিছিল আৰু এইখনৰ পৰিচালক কোন আছিল সকলোৱে জানে চাগে ভূপেন হাজৰিকা আছিল এইখনৰ পৰিচালক চিকমিক বিজুলী আৰু এইখন মুক্তি লাভ কৰিছিল 1969 চনত এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় এইখন কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1969 চনত 1969 চনত অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় স্থাপিত হৈছিল এইসমূহ অতি ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰীয় একতা দিৱস কিমান তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে এই অপচনত দিছে 21 এপ্ৰিল 31 অক্টোবৰ 21 জুলাই 24 আগষ্ট এই অপচনৰ শুদ্ধটো হৈছে অপচন বি 31 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যি বিশ্ব বেংক এই বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়টো অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হোৱা ভিটামিন কি আমাৰ শৰীৰত কি ভিটামিন দ্ৰুতভাৱে উৎপাদন হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি ভিটামিন ডি আমাৰ শৰীৰত সৰ্বাধিক দ্ৰুত উৎপাদন হয় এটো ভিটামিন ডি হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল ভাৰতে কিমান চনত অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কিমান চনত সন্নিৱিষ্ট কৰা হৈছে ভাৰতীয় সংবিধানত যি মৌলিক কৰ্তব্যসমূহ
কিমান চনত সন্নিবিষ্ট কৰা হৈছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ 1976 চনত 1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সন্নিবিষ্ট কৰা হৈছিল তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা যি সকলে এডিআৰই আসাম পুলিচ এই সমূহৰ বাবে প্ৰিপাৰেচন কৰি আছে তেখেতসকললৈ এই ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া এসো আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল ক'ব লাগে সকলোৱে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি বান ৰজা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল সকলোৱে মনত ৰাখিবা তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে মনত ৰাখি যাবা আৰু শেষত কমেন্ট কৰিবা 30 মাৰ্ক 30 হৈছে ইয়াৰ 5 মাৰ্ক 40টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমান পাইছা কমেন্ট কৰিবা আমি তাৰ পিছত 22 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 22 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা উত্তৰ ভাৰতত কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি হৰ্ষবৰ্ধন হৈছে উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা এতিয়া তাৰ পিছত 23 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 23 নম্বৰ কোৱেশ্চন সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি গ্ৰীচৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ ইউৰো হৈছে গ্ৰীচৰ মুদ্ৰাৰ নাম এই মুদ্ৰাৰ ওপৰত কোৱেশ্চন সমূহ আহে সকলোৱে ভালদৰে চাবা আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে ৰাছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি ৰাছিয়াৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী আৰু ৰাছিয়াৰ মুদ্ৰাৰ নাম কি সকলো মনত ৰাখিবা ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম আৰু ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো এই মুদ্ৰাৰ ৰাজধানীবোৰ ভালদৰে চাবা পৰীক্ষাত যেটো আহে প্ৰতি বছৰে ভালদৰে চাবা এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে গৰু তলৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক গৰু সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো ক'ব লাগে ইয়াৰ শুদ্ধটো হৈছে অপচন ডি নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গৰু এটো সকলোৱে মনত ৰাখিবা ৰাষ্ট্ৰীয় প্ৰতীকসমূহ আহে গতিকে দেশসমূহৰ সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে পৃথিৱীৰ বৃহৎ গম্বুজ গোল গম্বুজ ক'ত অৱস্থিত সুধিছে যি গোল গম্বুজ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি কৰ্ণাটকৰ যি বিজাপুৰ নামৰ ঠাইত এই গোল গম্বুজ অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে কান্দালা বন্দৰ কোনখন ৰাজ্যত অৱস্থিত কান্দালা বন্দৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুজৰাটত কান্দালা বন্দৰ অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন সুধিছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া ব্যক্তি এতিয়া আহিছো আমি তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চনটো ইয়াৰ 29 নম্বৰ কোৱেশ্চনটো থাকি গৈছে এটো আমি শেষত এটো আলোচনা কৰিম এতিয়া আহিছো তাৰ পিছত 30 নম্বৰ কোৱেশ্চনটোলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম সুধিছে ইয়াৰ অপচন দিছে ভাইটি জয়মতী কন্যাদান শকুন্তলা এই অপচনৰ শুদ্ধটো হৈছে অপচন ডি শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি আৰু প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখন হৈছে ভাইটি এটো সকলোৱে মনত ৰাখিবা আহে পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চন সমূহ গতিকে সকলোৱে লিখি যাবলৈ চেষ্টা কৰিবা এতিয়া আছে তাৰ পিছত 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন
সি কোচ বংশৰ প্ৰথম গৰাকী ৰজা আছিল বিশ্বসিংহ সকলোৱে মনত ৰাখিবা এতিয়া এছো তাৰ পিছত 32 নম্বৰ কোৱেশ্চন দিলে 32 নম্বৰ কোৱেশ্চন হদিছে অসুৰ আলী চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল যি অসুৰ আলী চুক্তি বা সন্ধি হেয়া কাৰ মাজত স্বাক্ষৰিত হৈছিল হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন এ আহোম আৰু মোগলৰ মাজত অসুৰ আলী চুক্তি স্বাক্ষৰিত হৈছিল আৰু চনটো সকলোৱে মনত ৰাখিবা 1639 চনত 1639 চনত অসুৰ আলী চুক্তি বা সন্ধি স্বাক্ষৰিত হৈছিল আহোম আৰু মোগলৰ মাজত এতিয়া আছে তাৰ পিছত 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন হদিছে আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা কোন আছিল হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন বি চন্দ্ৰগুপ্ত মৌৰ্য হৈছে আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চন লৈ যাব বিচাৰিছো 34 নম্বৰ কোৱেশ্চন হদিছে জামে মছজিদ কোনে নিৰ্মাণ কৰিছিল যি জামে মছজিদ এয়া কোনে নিৰ্মাণ কৰিছিল হদিছে এই অপচন হৈছে শাহজাহান চন্দ্ৰগুপ্ত মৌৰ্য আকবৰ হুমায়ুন এই ক্ষেত্ৰত সকলৰ ভিতৰত কোনে নিৰ্মাণ কৰিছিল হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন এ শাহজাহানে জামে মছজিদ নিৰ্মাণ কৰিছিল এটো সকলোৱে মনত ৰাখিবা তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ফেসবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আমি এই কোৱেশ্চনসমূহ ফেসবুকত দি দিও যি সকলে লিখিব বিচাৰে ফেসবুকৰ পৰা লিখি লব পাৰিব আমি ফেসবুকৰ লিংকটো ডেসক্ৰিপচনত দি দিম সকলোৱে তাত গৈ পেজখন ফলো কৰি দিব এতিয়া এছো তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চন দলে 35 নম্বৰ কোৱেশ্চন হদিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ তলত যি সমূহ দিছে তাৰ কোনখন দক্ষিণ পাৰৰ উপনৈ হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন এ কলংখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ বাকি ধনশিৰি ৰঙানৈ মানা এইকেইখন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ এতিয়া এছো তাৰ পিছৰ 36 নম্বৰ কোৱেশ্চন দলে 36 নম্বৰ কোৱেশ্চন হদিছে বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে যি বৈশাগু উৎসৱ এয়া কোনটো সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন সি বড়োসকলে বৈশাগু উৎসৱটো উদযাপন কৰে সকলোৱে মনত ৰাখিবা এই উৎসৱসমূহৰ ওপৰত কোৱেশ্চন অহা দেখা যায় প্ৰতি বছৰে সকলোৱে ভালদৰে চাবা এতিয়া এছো তাৰ পিছৰ 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন হদিছে বান থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন বি 1906 চনত বান থিয়েটাৰ প্ৰতিষ্ঠা হৈছিল আৰু ক'ত প্ৰতিষ্ঠা হৈছিল সকলোৱে মনত ৰাখিবা তেজপুৰত প্ৰতিষ্ঠা হৈছিল বান থিয়েটাৰ 1906 চনত এতিয়া এছো তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চন দিলে 38 নম্বৰ কোৱেশ্চন হদিছে মাধৱদেৱৰ কেতিয়া মৃত্যু কেতিয়া হৈছিল হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন ডি 1596 চনত 1596 চনত মাধৱদেৱৰ মৃত্যু হৈছিল গতিকে সকলোৱে মনত ৰাখিবা এতিয়া এছো তাৰ পিছৰ 39 নম্বৰ কোৱেশ্চন দিলে 39 নম্বৰ কোৱেশ্চন হদিছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম শিক্ষিতৰ হাৰ আটাইতকৈ কম হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন এ ধুবুৰী জিলাত অসমৰ শিক্ষিতৰ হাৰ আটাইতকৈ কম এতিয়া এছো তাৰ পিছৰ 40 নম্বৰ কোৱেশ্চন দিলে 40 নম্বৰ কোৱেশ্চন হদিছে ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা কিমান আৰু যি সংবিধানৰ খচৰা কমিটি তাৰ সদস্যৰ সংখ্যা কিমান হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন সি 7 জন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা হৈছে 7 জন আমাৰ যি 29 নম্বৰ কোৱেশ্চনটো থাকি গৈছিল হেতু আমি আলোচনা কৰিছো কোৱেশ্চন হদিছে অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অসমৰ যিখন ক্ষুদ্ৰতম সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হদিছে ইয়াৰ অপচনৰ শুদ্ধতাটো হৈছে অপচন সি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান এই কেইটা আছিল আজিৰ কোৱেশ্চন তোমালোকে
এই 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে জনাবা যেহেতু আমি 5 মাৰ্ক ৰাখিছো 30ৰ ওপৰত কিমানে পাইছা 30ৰ তলত পোৱা সকলোৱে কমেন্ট কৰি জনাবা আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেন্তে ভিডিওটো ইমানে ধন্যবাদ